Good morning, my dear all. আজি আমি অলৰেডি কাৰিকুলামৰ কনচেপ্ট আৰু প্ৰিন্সিপালছখিনি ডিছকাছ কৰিছিলোঁ হয়নে? এতিয়া আমি কাৰিকুলাম ডেভেলপমেণ্টৰ ষ্টেজেছখিনি ডিছকাছ কৰিম যে কাৰিকুলামখন ষ্টেজ ৱাইজ বা ষ্টেপ ৱাইজ কেনেকৈ ডেভেলপ কৰিব লাগে। তাৰ আগতে আমি কাৰিকুলাম ডেভেলপমেণ্ট মানেনো কি জানি লওঁ। Curriculum development is defined as a planned and purposeful, progressive and systematic process to create positive improvement in the educational system. So, আমি কাৰিকুলামখন কি কৰিব লাগিব? ডেভেলপ কৰিব লাগিব। কাৰিকুলামখন ডেভেলপ কৰাৰ প্ৰিন্সিপলছ অফ কাৰিকুলাম কনষ্ট্ৰাকশ্যন আছিলে কাৰিকুলামখন ইন ডেট কেছ আমি কি কৰোঁ? কনষ্ট্ৰাক্ট কৰোঁ। আৰু এতিয়া আমি কাৰিকুলামখন কি কৰিম? ডেভেলপ কৰিম। চ' কাৰিকুলামখন যেতিয়া আমি ডেভেলপ কৰিম তেতিয়া আমি কি কৰিব লাগিব? এডুকেশ্যনৰ যিটো আমাৰ ছিষ্টেম আছে হয়নে? আমাৰ যিটো এডুকেশ্যনৰ ছিষ্টেম আছে সেই এডুকেশ্যনৰ ছিষ্টেমটোক এটা প্লেন্ড ৱে দিব লাগিব যে হাউ দ্য এডুকেশ্যন ছিষ্টেম ইজ প্ৰচিড ইন এ ছিষ্টেমেটিক ৱে উইথ এ পাৰ্পাছফুল এক্টিভিটিছ। আমাৰ কি কৰিব লাগিব? এটা পাৰ্পাছ লাগিব হয়নে? আমাৰ কাৰিকুলামখন ডেভেলপ কৰোঁতে আমি কি কৰিব লাগিব যে আমাৰ কাৰিকুলামখনে আমাক কি কৰিব লাগিব? এটা পাৰ্পাছফুল ৱে দিব লাগিব। আমাৰ এডুকেশ্যনৰ যিটো ছিষ্টেম আছে, এডুকেশ্যনৰ যিটো চিনেৰিঅ' আছে তাত কিছুমান পজিটিভ ইম্প্ৰুভমেণ্ট কৰিব পাৰিব লাগিব। আৰু এভৰি টাইম চেঞ্জ বা ডেভেলপমেণ্ট কি হৈ থাকে? আমাৰ ছাৰাউণ্ডিঙৰ ৱৰ্ল্ডত কি হৈ থাকে? হেপেনিং হৈ থাকে। নিউ ইন'ভেশ্যনছ এভৰি নাও এণ্ড দেন ওলাই থাকে। চ' সেই এভৰি নাও এণ্ড দেন যে যি নিউ ইন'ভেশ্যনছ ওলাই থাকে সেইবিলাকে আমাৰ কাৰিকুলামখনত কি কৰে? এফেক্ট কৰে। কেলৈ? আমাৰ যদি নলেজটো যদি আপডেটেড নলেজ যদি নহয়, আমি যিখিনি লেটেষ্ট ইনফৰমেশ্যনছ আছে মানে লেটেষ্ট এক্সিষ্টিং ইনফৰমেশ্যনছখিনি যদি আমি কাৰিকুলামত ইনক্লুড নকৰোঁ, তেতিয়াহ'লে আজিৰ যোনখিনি ল'ৰা ছোৱালীয়ে পঢ়ি আছে কাইলৈ তেওঁলোকে ভৱিষ্যতে নাগৰিক হ'ব, দেশৰ নাগৰিক হ'ব, সমাজৰ নাগৰিক হ'ব হয়নে? আৰু তেওঁলোকে কি কৰিব নোৱাৰিব? সেই ছ'চাইটিৰ যিখিনি নীড আছে সেই নীডখিনি কি কৰিব নোৱাৰিব? ফুলফিল কৰিব নোৱাৰিব যদিহে তেওঁলোকে লেটেষ্ট আপডেটেড নলেজখিনি লৈ নাযায়। চ' কাৰিকুলামখন ডেভেলপ কৰাটো সেইটো কাৰণে কি নহয়? ইমান ইজি নহয়। আৰু নিউ ইন'ভেশ্যনছ হৈছে বুলিয়ে প্ৰত্যেকটো ইন'ভেশ্যনছে আমি আমাৰ কাৰিকুলামত ইনক্লুড কৰি দিলোঁ আৰু যিখিনি ট্ৰেডিশ্যনেল নলেজ আছে সেইখিনি এক্সক্লুড কৰি দিলোঁ, আমি সেইটোও কৰিব নোৱাৰোঁ হয়নে? চ' আমি আমাৰ যিটো স্কুল আছে, লাৰ্ণাৰ আছে, টিচাৰ্ছ আছে, তেওঁলোকক কি কৰিব লাগিব? তেওঁলোক সকলোকে কাৰিকুলামখনে আমাক কি কৰিব লাগিব? এটা ব্ৰডাৰ স্ক'প দিব লাগিব। আমাৰ যিটো এৰিয়া আছে সেই এৰিয়াটো কি কৰি দিব লাগিব? ব্ৰডাৰ কৰি দিব লাগিব যাতে আমাৰ যিখন ছ'চাইটি আছে সেই ছ'চাইটিখনৰ এট লাষ্ট যাতে কি হয়? আটমষ্ট ডেভেলপমেণ্ট হয়। চ' যেতিয়া কাৰিকুলামখন ডেভেলপ কৰা যায় তেতিয়া কাৰিকুলামখন ডেভেলপ কৰাত আমাৰ দ্য নলেজ অফ এ কাণ্ট্ৰিজ ইকনমি ইজ ভেৰি ইছেঞ্চিয়েল অৰ ক্ৰুচিয়েল ইন ডেভেলপিং দ্য কাৰিকুলাম বিকজ আমাৰ কাৰিকুলামখন কিহৰ ওপৰত বেছ কৰে? আমাৰ আজিৰ যিটো আমাৰ দেশৰ অৰ্থনীতি সেই অৰ্থনীতিটোৰ ওপৰতে আমাৰ কি হয়? সকলোবোৰ ডিপেণ্ড নকৰে জানো? পইচাৰ অবিহনেতো আমি একো কৰিব নোৱাৰোঁ হয়নে? চ' আজিৰ আমাৰ দেশৰ যিটো অৰ্থনীতি সেই অৰ্থনীতিটোৰ ওপৰতে আমাৰ কাৰিকুলামখন এই অৰ্থনীতিটোৱে আমাৰ কাৰিকুলামখন ডেভেলপমেণ্টৰ বহুত ক্ৰুচিয়েল ৰোল বা ক্ৰুচিয়েল মানে কি হয়? পাৰ্ট এটা প্লে কৰে বিকজ আজিৰ যিখিনি আমাৰ এভেইলেবল ৰিচৰ্চেছ আছে, আজি আমাৰ হাতত যিখিনি পইচা আছে সেইখিনিৰ ওপৰত বেছ কৰি আমাৰ কাৰিকুলামখন ইমান বেষ্ট বনাব লাগিব মানে বেষ্ট কাৰিকুলাম বনাব লাগিব চ' ডেট আমাৰ কাণ্ট্ৰিৰ যিটো ইকনমি আছে ইকনমিটো কাইলৈ কি হয়? যাতে আপগ্ৰেড হয় যাতে। বুজি পাই আছানে? আমাৰ যিমানখিনি প্ৰব্লেমছ আছে, আমাৰ যিমানখিনি কনফ্লিক্টছ আছে, আমাৰ যি প্ৰভাৰ্টি আছে, ক্লাইমেট চেঞ্জ আছে, ছাষ্টেইনেবল ডেভেলপমেণ্ট আছে মানে ছ'চিঅ' ইকনমিক আমাৰ যিটো চিনেৰিঅ' আছে সেই গোটেইখিনি যাতে অভাৰঅল কি হয়? আপগ্ৰেডেড হয় যাতে। বুজি পাইছা? চ' দিছ ইজ দ্য কনচেপ্ট অফ কাৰিকুলাম ডেভেলপমেণ্ট। চ' কাৰিকুলামখন যেতিয়া ডেভেলপ কৰা যায় তেতিয়া 3টা ক্ৰুচিয়েল পইণ্টত বহুত ইম্পৰ্টেঞ্চ দিব লাগে। নম্বৰ 1 ক্ৰুচিয়েল পইণ্ট হৈছে কাৰিকুলাম ডেভেলপমেণ্টৰ নম্বৰ 1 পইণ্ট ইজ কাৰিকুলাম ডিজাইন। কাৰিকুলামখন ডিজাইন কৰিব লাগিব। ফৰ হুম উই আৰ ডিজাইনিং দ্য কাৰিকুলাম হয়নে? আমি কাৰিকুলামখন কাৰ কাৰণে বনাই আছোঁ মানে আমাৰ যিটো টাৰ্গেটেড গ্ৰুপ আছে সেই টাৰ্গেটেড গ্ৰুপটোক আমি কি কৰিব লাগিব? বহুত বেছি গুৰুত্ব দিব লাগিব। তাৰপিছতে আছে কাৰিকুলাম ইমপ্লিমেণ্টেশ্যন। কাৰিকুলামখন কি কৰিব লাগিব? ইমপ্লিমেণ্ট কৰিব লাগিব। কাৰিকুলামখন ডিজাইন কৰিলোঁ, ডিজাইনিং অফ দ্য কাৰিকুলামত কি থাকে? এভৰিথিং থাকে। কাৰ কাৰণে টাৰ্গেটেড কৰিছোঁ, চিলেবাছত কি সোমোৱাইছোঁ
আছোঁ কি কো কাৰিকুলাৰ এক্টিভিটিজ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আমি কি ইনক্লুড কৰিম চিলেবাছ কি ইনক্লুড কৰিম এভৰিথিং থাকে আমাৰ কাৰিকুলাম ডিজাইন তাৰ পিছৰ পাৰ্টটো হৈছে কাৰিকুলামখন ইমপ্লিমেণ্ট কৰিম হয়নে আমি যাৰ কাৰণে আমি কাৰিকুলামখন ডিজাইন কৰিলোঁ সেই ডিজাইন কৰা কাৰিকুলামখন আমি তেওঁলোকৰ কাৰণে তেওঁলোকক কি কৰিম ইমপ্লিমেণ্ট কৰিম হয় সেই তেওঁলোকৰ ওপৰত কাৰিকুলামখন কি কৰিম ইমপ্লিমেণ্ট কৰিম তাৰ পিছৰ পাৰ্টটো হৈছে কাৰিকুলাম ইভালুৱেশ্যন কাৰিকুলামখন এটলাছ আমি কি কৰিম ইভালুৱেট কৰিম যে আমি যিটো টাৰ্গেটেড গ্ৰুপৰ কাৰণে যে কাৰিকুলামখন বনালোঁ সেই আমি যিকেইটা অবজেক্টিভ লৈ গ'ল বা এইমছ এণ্ড অবজেক্টিভ লৈ পেলাই কাৰিকুলামখন বনোৱা হৈছিলে সেই এইমছ এণ্ড অবজেক্টিভখিনিত আমাৰ কাৰিকুলামখন মানে ফিট কৰে নে নকৰে আমি চ' আমাৰ কাৰিকুলামখন ডেভেলপমেণ্টৰ ইণ্টিগ্ৰেল পাৰ্ট হৈছে আমাৰ কাৰিকুলামখন মৰেল অফ দ্য ষ্টৰী আমি কাৰিকুলামখন কি কৰিব ৰিয়েলিষ্টিক কাৰিকুলাম বনাব লাগিব চ' ষ্টেজেছ অফ কাৰিকুলাম ডেভেলপমেণ্টত আমাৰ হিল্ডা টাবাৰ যিটো মডেল দিয়া আছিলে সেই মডেলটোক আমি কি কৰোঁ বহুত বেছি গুৰুত্ব দিওঁ চ' হিল্ডা টাবাৰ মডেলত আমাৰ 8টা ষ্টেপছ আছে বেচিকেলি 7টা ষ্টেপ আছে লাষ্টৰ ষ্টেপটো নিউলি এড হৈছে হিল্ডা টাবাৰ মডেলত নাম্বাৰ 1 ষ্টেপ ইজ ডায়েগন'চিং নীড Number 2, formulating specific objective. Number 3, selecting content. Number 4, organizing content. Our next part to is selecting learning experience. Our next, organizing learning experience. Our next to is evaluating. Our next, checking for balance and sequence. এতিয়া আহিলোঁ ডায়েগন'চিং নিডত আমাৰ কৈ আহিব আমি কাৰিকুলামখন প্লেন কাৰ কাৰণে কৰিছোঁ আমি কাৰিকুলামখন প্লেন কৰিছোঁ আমাৰ টাৰ্গেটেড পপুলেশ্যনৰ কাৰণে টাৰ্গেটেড যিটো আমাৰ গ্ৰুপ আছে সেই গ্ৰুপটোৰ কাৰণে আমি কাৰিকুলামখন কি কৰিছোঁ বনাইছোঁ চ' বিফ'ৰ প্লেনিং দ্য কাৰিকুলাম আমি কি কৰিব লাগিব ডায়েগন'জ কৰিব লাগিব আমাৰ প্ৰব্লেম এক্সিষ্টিং কাৰিকুলামখনত বা যিখন কাৰিকুলাম আমাৰ অলৰেডি আছে বা যি আমি কাৰিকুলামখন বনাবলৈ যাৰ কাৰণে গৈ আছোঁ তেওঁলোকে কি প্ৰব্লেম পাই আছে ডিফিকাল্টিজবোৰ কি কণ্ডিশ্যনছবোৰ কি হয়নে আৰু সেই যোনখিনি গ্ৰুপৰ কাৰণে আমি বনাবলৈ গৈ আছোঁ সেই গ্ৰুপৰ পেৰেণ্টছৰ আমি ইণ্টাৰভিউ ল'ব লাগিব ষ্টুডেণ্টৰ কিউমুলেটিভ ৰেকৰ্ড ল'ব লাগিব টিচাৰৰ পৰা এডভাইচ ল'ব লাগিব ষ্টুডেণ্টৰ পৰা ল'ব লাগিব যোনখিনি টাৰ্গেটেড আমাৰ গ্ৰুপ অফ ষ্টুডেণ্টছ আছে সেই গ্ৰুপ অফ ষ্টুডেণ্টছৰ আমাৰ IQ লেভেলটো কিমান হয় আমি সেই গোটেই বস্তুখিনি কি কৰিব লাগিব এনালাইজ কৰিব লাগিব মানে আমাৰ মুঠতে কাৰিকুলামখন আমি কাৰ কাৰণে বনাম ষ্টুডেণ্টৰ কাৰণে বনাম কিন্তু কাৰিকুলামখন ইমপ্লিমেণ্ট কোনে কৰিব টিচাৰে কৰিব স্কুলে কৰিব হয়নে এডুকেশ্যনেল ইনষ্টিটিউশ্যনে কৰিব চ' সেইটো কাৰণে টিচাৰৰ ইণ্টাৰভিউ ল'ব লাগিব এডুকেশ্যন ইনষ্টিটিউশ্যনৰ ল'ব লাগিব পেৰেণ্টছৰ ল'ব লাগিব কেলৈ পেৰেণ্টছে ষ্টুডেণ্টক কিবা এটা এক্সপেক্টেশ্যন ৰাখি পেলাই পঢ়ায় ন পেৰেণ্টছৰ ল'ব লাগিব বা ছ'চাইটি ল'ব লাগিব ছ'চাইটি ইজ এক্সপেক্টিং ছামথিং ফ্ৰম দ্য টুডেজ জেনেৰেশ্যন ন যোনখিনি জেনেৰেশ্যনে আজি পঢ়ি আছে তেওঁলোকৰ পৰা আমাৰ ছ'চাইটিখনে কি কৰি আছে কিবা নহয় কিবা এটা এক্সপেক্ট কৰি আছে চ' হোৱাট ইজ দ্য এক্সপেক্টেশ্যন দেয়াৰ এক্সপেক্টেশ্যন সেইবিলাক সকলোখিনি জানিবৰ কাৰণে আমি কি কৰিব লাগিব নিডটো কি কৰিব লাগে ডায়েগন'চিছ কৰিব লাগে তাৰ নেক্সট ষ্টেপটো হৈছে ফৰ্মুলেটিং দ্য স্পেচিফিক অবজেক্টিভ কি অবজেক্টিভ আমি ল'ম সেইখিনি আমি কি কৰিব লাগে ফৰ্মুলেট কৰি ল'ব লাগে অবজেক্টিভখিনি যেতিয়া ফৰ্মুলেট কৰা হয় তাৰ আগতে চাব লাগে যে কনচেপ্ট অৰ আইডিয়াছ অফ দ্য লাৰ্ণ মানে আমাৰ যিখিনি লাৰ্ণাৰ আছে সেইখিনিৰ কনচেপ্ট কি আছে আইডিয়াছ কি আছে এটিটিউড চেনচিটিভিটিজ এণ্ড ফিলিংছ টু বি ডেভেলপ কি ডেভেলপ কৰিব লাগিব ৱেজ অফ থিংকিং টু বি ৰিইনফ'ৰ্চ strengthened or initiated হয়নে হেবিটছ এণ্ড স্কিলছ টু বি মাষ্টাৰ্ড কি হেবিট আৰু কি স্কিলত তেওঁলোকে মাষ্টাৰ কৰিব লাগিব তেওঁলোকৰ ৱেজ অফ থিংকিংটো কেনেকুৱাকৈ ডেভেলপ কৰিব লাগিব সেই গোটেই বস্তুখিনি আমি কি কৰিব লাগিব কনচিডাৰ কৰিব লাগিব আৰু সেই বস্তুখিনি আমি ক'ত পাই যাম যেতিয়া আমি ফাৰ্ষ্ট ষ্টেপটোত কৰিম আমি তেতিয়া সেই বস্তুখিনি গোটেইখিনি পাই যাম আৰু বেছড অন ডেট আমি আমাৰ গ্ৰুপটোৰ অবজেক্টিভখিনি স্পেচিফিক অবজেক্টিভখিনি কি কৰিম আমি ডিটাৰমাইন কৰিম তাৰ নেক্সট হৈছে চিলেক্টিং দ্য কণ্টেণ্ট ডায়েগন'চিছ কৰিলোঁ আমি অবজেক্টিভবোৰ ডিচাইড কৰিলোঁ হয়নে তাৰ নেক্সট আমি কি কৰিব লাগিব কণ্টেণ্ট চিলেক্ট কৰিব লাগিব যে কি কণ্টেণ্ট তেওঁলোকক দিম কণ্টেণ্টটো যেতিয়া চিলেক্ট কৰিব তেতিয়া প্লেনিংটো কি ৱাইজত কৰিব লাগিব যে চিলেক্টিং দ্য টপিক কি টপিক ইনক্লুড কৰিব বেচিক আইডিয়াছ কি থাকিব স্পেচিফিক কণ্টেণ্ট কি থাকিব এই গোটেইখিনি বস্তু কি কৰিব লাগিব সমানে কি কৰিব লাগিব চাই পেলাই প্লেন কৰিব লাগিব
সিলেক্টিং কণ্টেণ্টত মানে মুঠতে আমাৰ যিটো অবজেক্টিভ আছে, যিখিনি নীড আছে, সেই নীড এণ্ড অবজেক্টিভখিনি কি কৰিব লাগিব, কণ্টেণ্টখিনিয়ে বা টপিকখিনিয়ে কি কৰিব লাগিব, জাষ্টিফাই কৰিব লাগিব, চুইটেবল হ'ব লাগিব, হয়নে? আৰু টাৰ্গেটেড গ্ৰুপটোৰ যিটো এবিলিটি আছে, IQ লেভেল আছে, সেইটোৰ মতেও চুইটেবল হ'ব লাগিব, আৰু তেওঁলোকে সেইখিনি পঢ়ি পেলাই তেওঁলোকৰ যিটো নীড আছিলে, সেই নীডখিনিও কি হ'ব লাগিব, ফুলফিল হ'ব লাগিব। তাৰ নেক্সট ষ্টেপটো হৈছে অৰ্গেনাইজিং দ্য কণ্টেণ্ট। কণ্টেণ্ট কি দিব সেইখিনি ফাইনেল কৰাৰ পিছত কণ্টেণ্টখিনি কি কৰিব লাগিব, ছিকুৱেঞ্চিয়েল অৰ্ডাৰত কনক্ৰিটৰ পৰা এবষ্ট্ৰেক্ট নলেজলৈ, চিম্পলৰ পৰা কমপ্লেক্সলৈ, নৌনৰ পৰা আননৌনলৈ, ইমিডিয়েটৰ পৰা ৰুটলৈ, ইজিৰ পৰা ডিফিকাল্টলৈ কি কৰিব লাগিব, চাইক'লজিকেল অৰ্ডাৰত কি কৰিব লাগিব, লজিকেল এণ্ড চাইক'লজিকেল অৰ্ডাৰত কি কৰিব লাগিব, অৰ্গেনাইজ কৰি ল'ব লাগিব, মিলাই ল'ব লাগিব। তাৰ নেক্সট হৈছে ষ্টেপ 5 এণ্ড ষ্টেপ 6। ষ্টেপ 5 আৰু ষ্টেপ 6ত কি হ'ব, চিলেক্টিং এণ্ড অৰ্গেনাইজিং লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ। ইয়াতে কি কৰিব, লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ মানে কাৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ, ষ্টুডেণ্টছখিনিৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ। লাৰ্ণিং এক্সপিৰিয়েঞ্চবোৰ কিহেদি হয়, ৰিডিং, ৰাইটিং, অবজাৰ্ভিং, ডুইং ৰিচাৰ্চ, এনালাইজিং, ডিছকাছিং, টেবুলেটিং, প্ৰিণ্টিং, অবজাৰ্ভিং, হয়নে? এই গোটেইখিনি ছিকুৱেঞ্চিয়েল অৰ্ডাৰত তেওঁলোকৰ বিহেভিয়েৰেলবোৰ কেনেকৈ একুৱেৰ কৰিছে সেইখিনিৰ ওপৰত বেছ কৰি পেলাই। চ' লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ যে গেইন কৰিব, তাৰ নম্বৰ 1 পইণ্টটো হৈছে ইন্ট্ৰডাকশ্যন, অপেনাৰ এণ্ড অৰিয়েণ্টেড। ইন্ট্ৰডাকশ্যন, অপেনাৰ এণ্ড অৰিয়েণ্টেডত কি হয়, এই তিনিটা হৈছে মেইন ষ্টেপ, হয়নে? নম্বৰ 1ত থকা ষ্টেপ তিনিটা কি, ইন্ট্ৰডাক্টৰী, অপেনিং আপ আৰু অৰিয়েণ্টেশ্যন। এই যি তিনিটা এক্টিভিটিজ ষ্টেপ আছিলে, সেই তিনিটা ষ্টেপৰ এক্টিভিটিজবোৰ কি কি, টিচাৰে কি কৰিব লাগিব, টিচাৰে ডায়েগনষ্টিক ইভিডেঞ্চবোৰ কি কৰিব লাগিব, প্ৰভাইড কৰিব লাগিব, চ' ডেট দ্য ষ্টুডেণ্টে কি কৰিব লাগিব, চ' ডেট দ্য ষ্টুডেণ্ট কেন হেল্প এণ্ড মেক দ্য কানেকশ্যন বিটুইন দেয়াৰ অ'ন এক্সপিৰিয়েঞ্চেছ। আগৰ যিটো প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ আছে, সেই প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চৰ লগত পৰা যাতে তেওঁলোকে নিউ এক্সপিৰিয়েঞ্চেছ নিজে যাতে কৰিব পাৰে, তাৰ কাৰণে ষ্টুডেণ্টক টিচাৰে কি কৰিব লাগে, কিছুমান ইভিডেঞ্চ প্ৰভাইড কৰিব লাগে। তেতিয়া তেওঁলোকৰ মাজত কি হয়, এটা ইণ্টাৰেষ্ট এৰ'জ হয়। সেই ইণ্টাৰেষ্টটোৱে কি কৰে, ইণ্টাৰেষ্টটোৱে যে এৰ'জ হ'ব, তেতিয়া সেই ইণ্টাৰেষ্টটোৱে কি কৰিব, প্ৰভাইড কনক্ৰিট ডিছক্ৰিপটিভ ডাটা, হয়নে? যে ডেছক্ৰিপটিভ লেভেলৰ যিবোৰ ডাটা আছে, সেই ডাটাবোৰ কি কৰিব, প্ৰভাইড কৰিব, আৰু ক্ৰিয়েট ইনভলভমেণ্ট আৰু মটিভেশ্যন হ'ব। সেই ছিষ্টেমটোত, যিটো ছিষ্টেমত তেওঁলোকে ইনডালছ হ'ব, সেই ছিষ্টেমটোত তেওঁলোক কি হ'ব, মটিভেট হৈ পেলাই ইনভলভ হ'ব। আৰু এই এপ্ৰ'চটো যেতিয়া ফ'ল' কৰিব, তেতিয়া কি কৰিব, while teaching any unit, students can involve actively and help them to make the connection with their personal experiences, and they can able to connect to the community, to parents, to nation, মানে তেওঁলোকে কি কৰিব পাৰিব, এক্সপিৰিয়েঞ্চ লৈ পেলাই কি কৰিব পাৰিব, তেওঁলোকে কানেকশ্যন এটা এষ্টাব্লিছ কৰিব পাৰিব। নম্বৰ 2টো হৈছে ডেভেলপমেণ্ট, এনালাইচিছ এণ্ড ষ্টাডি। ইয়াত নেক্সট কি কৰিব, ইন্ট্ৰডাকশ্যন আৰু অপেন আপ হৈ যোৱাৰ পিছত ডেভেলপ কৰিব, এনালাইজ কৰিব আৰু ষ্টাডি কৰিব। ইয়াতে কি কৰিব, টিচাৰ প্লেজ এ লাৰ্ণিং এক্সপিৰিয়েঞ্চ বাই ডেভেলপিং ভেৰিয়াছ ডাইমেনশ্যন অফ দ্য ছাবজেক্টৰ কি কৰিব, ডাইমেনশ্যনবোৰ প্ৰভাইড কৰিব। তাৰ ডাইমেনশ্যনবোৰ প্ৰভাইড কৰিলে ল'ৰা ছোৱালীবোৰে কি কৰিব, আনচাৰ্ছবোৰ দে উইল ফাইণ্ড বাই দেমছেল্ফ বাই ৰিডিং, ৰিচাৰ্চিং, এনালাইজিং ডাটা, ষ্টাডিং ভেৰিয়াছ কাইণ্ডছ অফ বুকছ অৰ এনি ৰিচোৰ্চেছ। উইথ দ্য হেল্প অফ দেম ষ্টুডেণ্টছ উইল ফাইণ্ড দ্য আনচাৰ বাই দেয়াৰ অ'ন। তাৰ নেক্সট কি কৰিব, জেনেৰেলাইজেশ্যন। আফটাৰ ডেভেলপিং দ্য স্কিলছ, এনালাইজ কৰিলে, ষ্টাডি কৰিলে, হয়নে, তেতিয়া ষ্টুডেণ্টছ আৰ এবল টু জেনেৰেলাইজ। তেওঁলোকে আইডিয়াছবোৰ কালেক্ট কৰিলে নহয়, সেই আইডিয়াছবোৰ যেতিয়া কালেক্ট কৰিব, বেছ অন ডেট আইডিয়াছ দে কেন এবল টু জেনেৰেলাইজ এ থিং, ফৰ্মুলেট কৰিব পাৰিব। তাৰপিছত কি কৰিব, এপ্লিকেশ্যন কৰিব, ষ্টাডি আৰু কনক্লুজন। ফাইনেলি কি কৰিব, তেওঁলোকে যিমানবোৰ এক্টিভিটিছ আছে, সেই গোটেই এক্টিভিটিছবোৰ কি কৰিব পাৰিব, তেওঁলোকে নলেজটো, থিয়ৰিটিকেল নলেজটো গেইন কৰাৰ পিছত তেওঁলোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব, এপ্লাই কৰি ইভালুৱেট কৰিব পাৰিব, হয়নে? লাৰ্জাৰ ফ্ৰেমৱৰ্কত কি কৰিব পাৰিব, ইভালুৱেট কৰিব পাৰিব। নম্বৰ 5 পইণ্টটো হৈছে ৰিডিম অফ লাৰ্ণিং এক্টিভিটিছ। যিমানখিনি তেওঁলোকে কৰিলে, হয়নে, 4লৈকে আছিলে। 5 নম্বৰ পইণ্টটো হৈছে ৰিডিম অফ লাৰ্ণিং এক্টিভিটি ইন চাম অফ দ্য কাৰিকুলাম পেটাৰ্ণ। কি হয়, চাম আৰু আদাৰ মেণ্টেল এক্টিভিটিছ কিছুমান কি হৈ যায়, ডেভেলপ হয়, ক্ৰিয়েট হয়, প্ৰব্লেমছবোৰ যেতিয়া ছল্ভ হয়, এছিমিলেট কৰে, মানে হেবিট কিছুমান কি হয়, হেবিট ফৰ্মেশ্যন হয়, নিউ হেবিট ফৰ্মেশ্যন হয়, নিউ লাৰ্ণিং ফৰ্মেশ্যন হয়, ইণ্টিগ্ৰেট কৰিব পৰা হৈ যায়, হয়নে? চ' ৰিডিমিং মানে কি কয়, তেওঁলোকে আগত যিখিনি নলেজ আছিলে, সেই নলেজখিনিৰ লগত কি কৰিব পাৰে, ইণ্টাৰনেশ্যনেলাইজ কৰিব পাৰে নলেজ, হয়নে? অপৰচুনিটিজবোৰ তেওঁলোকে কি কৰিব পাৰে, অপৰচুনিটিজবোৰৰ ওপৰত তেওঁলোকে মাষ্টাৰি কৰিব পাৰে, নলেজৰ ওপৰত মাষ্টাৰি কৰি পেলাই অপৰচুনিটিজবোৰ কি কৰিব পাৰে, ল'ব পাৰে। আৰু তাৰপিছতে তেওঁলোকে কি কৰে,
কিছুমান নিউ ফিলিংছবোৰ বিল্ডিং কৰিব পাৰে আৰু তেওঁলোকে কিছুমান কনচেপ্টৰ মিনিংবোৰ তেওঁলোকে কি কৰিব পাৰে নিজে নিজে জানিব পাৰে নেক্সট 7th ষ্টেপ ইজ দ্য ইভালুৱেটিং ষ্টেপ ইভালুৱেটিং ষ্টেপত কি হয় কাৰিকুলামখন অলৰেডি বনাই হৈ গ'ল ন বনোৱা কাৰিকুলামখনে প্ৰপাৰ মেথড এপ্ৰ'চ এইবিলাক ফ'ল' কৰিছে নাই মানে কণ্টিনিউৱাছ হৈ আছে নাই যিখন কাৰিকুলাম কনষ্ট্ৰাক্ট কৰা হ'ল সেই কাৰিকুলামখনে যিখিনি নীড আছিলে সেই নীডখিনি ফুলফিল কৰিব পাৰিছেনে নাই হয়নে যিখিনি অবজেক্টিভ আছিলে সেই অবজেক্টিভখিনি এচিভ কৰিবৰ কাৰণে ছাফিচিয়েণ্ট হৈছে নাই সেই গোটেই পইণ্টখিনি কি কৰে ইভালুৱেট কৰে দ্য লাষ্ট দ্য চেকিং ফৰ দ্য বেলেঞ্চ এণ্ড ছিকুৱেঞ্চ গোটেই আফটাৰ কমপ্লিটিং ইউনিট বাই ইউনিট গোটেইখিনি বনোৱাৰ হোৱাৰ পিছত কাৰিকুলামখন অভাৰঅল চব বনাই হৈ গ'ল ইণ্ডিভিজুৱেলি কি কৰে এক্সপেক্ট কৰে যে চেক কৰে যে যিখন কাৰিকুলামৰ যিটো ক'ৰ কনচেপ্ট আছে কাৰিকুলামৰ কণ্টেণ্টবোৰত যিবোৰ কনচেপ্টবোৰ যিবোৰ ৰিফ্লেক্ট হৈছে লাৰ্ণিং এক্সপিৰিয়েঞ্চবোৰ যিবোৰ প্ৰভাইড কৰা হৈছে প্লেন কৰা হৈছে সেইবিলাকে মানে ছিষ্টেমেটিকেলি হৈছে নাই চুইটেবল লাৰ্ণিং এক্সপিৰিয়েঞ্চ প্লেন কৰা হৈছে নাই ল'ৰা ছোৱালীবোৰৰ কাৰণে যিখিনি যিটো প্লেন কৰা হৈছে সেই প্লেন কৰা যিটো মানে হৈছে সেই যি ষ্টেপছবোৰ যে ফ'ল' কৰিছিলে ষ্টেপবোৰ ফ'ল' কৰি যে কাৰিকুলামখন ফাইনেলি বনালে সেই কাৰিকুলামখনে মানে একচুৱেলি মানে গোটেই ছিকুৱেঞ্চটো ফ'ল' কৰিছে নাই প্ৰপাৰলি কাৰিকুলামখন বনোৱা হৈছে নাই সেই গোটেই বস্তুখিনি ইয়াতে কি কৰা যায় চেক কৰা যায় চ' চামিং আপ কাৰিকুলাম ডেভেলপমেণ্টত কি কৰা যায় ডিজাইন আৰু ডেভেলপমেণ্টত কি কৰা যায় ইণ্টিগ্ৰেল পাৰ্ট হয় চ' ডিজাইন কৰাৰ পিছত কি কৰা যায় ফাণ্ডামেণ্টেল পাৰ্পাছ অফ কাৰিকুলাম কনষ্ট্ৰাকশ্যন ইজ টু ৰিচিভ student receive integrated coherent learning experiences to contribute their personal academic and professional learning development so ultimately moral of the story is কাৰিকুলামখনে কি ডেভেলপমেণ্ট কিহৰ কাৰণে কৰা হয় যে ল'ৰা ছোৱালীবোৰৰ কি হয় যে পাৰ্চনেল লেভেলত একাডেমিক লেভেলত আৰু প্ৰফেচনেল লেভেলত কি হয় যাতে বেনিফিট যাতে হয় চ' দিছ মাছ ইজ এবাউট কাৰিকুলাম ডেভেলপমেণ্ট চ' থেংক ইউ